স্বামীয়ে যদি সেই বিবাহিত মহিলাগৰাকীৰ লগতো সেক্সুৱেল ৰিলেশন কৰে তাক ধৰ্ষণ বুলিয়ে ধৰি লোৱা হ'ব তাৰমানে দুটা ক্ৰাইম তেওঁলোকৰ ওপৰত পৰিব অহা নৱেম্বৰ ডিসেম্বৰ মাহত বাল্য বিবাহৰ বিৰুদ্ধে অসম আৰক্ষীয়ে আৰু এটা অভিযান চলাব যে অসমত বাল্য বিবাহ বহু পৰিমাণে বন্ধ হৈছে বিভিন্ন আদালতে পস্কো আইনৰ অধীনত কাৰাদণ্ড দিছে 2026 চনলৈকে অসমত বাল্য বিবাহ বন্ধ হ'ব বুলি মোৰ এটা ধাৰণা বা অভিমত আছে কোনোবা ছোৱালী সৰু বয়সত যদি বিয়াও হয় স্বামীয়ে যদি সেই বিবাহিত মহিলাগৰাকীৰ লগতো সেক্সুৱেল ৰিলেশন কৰে তাক ধৰ্ষণ বুলিয়ে ধৰি লোৱা হ'ব এইটো বৰ্তমান ভাৰতীয় ন্যায় সংহিতাত কোৱা হৈছে গতিকে যদি সন্তান জন্ম হয় তেতিয়ালেতো ই প্ৰমাণিত হৈ যাব যে নিৰ্দিষ্ট সময়ৰ আগতে বিবাহ কৰিলে নাম্বাৰ 1 বিবাহৰ পিছত যৌন সম্পৰ্ক স্থাপন কৰিলে তাৰমানে দুটা ক্ৰাইম তেওঁলোকৰ ওপৰত পৰিব অহা নৱেম্বৰ ডিসেম্বৰ মাহত বাল্য বিবাহৰ বিৰুদ্ধে অসম আৰক্ষীয়ে আৰু এটা অভিযান চলাব কিন্তু যোৱা এটা বছৰত অসমত বিভিন্ন এনজিও আহিছে আৰু অসম চৰকাৰে বাল্য বিবাহৰ বিৰুদ্ধে লোৱা প্ৰচেষ্টা কিমান ফলপ্ৰসূ হৈছে তাক চাবৰ বাবেও যত্ন কৰিছে গুটেই কেটা এনজিঅ ৰিপৰ্টত এইটোই আহিছে যে অসমত বাল্য বিবাহ বহু পৰিমাণে বন্ধ হৈছে সেই কাৰণে মই ভাবো যে যদিও পুলিচে একশন চলাব প্ৰথম বছৰত আমি যিমান লোকক গ্ৰেপ্তাৰ কৰিছিলো হিমান লোকক আমি হয়তো এইবাৰ গ্ৰেপ্তাৰ কৰিব নোৱাৰো আৰু ইয়াৰ মাজত বহু কেইজন সৰু বয়সতে বিয়া কৰোৱা স্বামীক বিভিন্ন আদালতে পস্কো আইনৰ অধীনত কাৰাদণ্ড দিছে এটা সময়ত ইয়াত এটা প্ৰচাৰ হৈছিল যে উচ্চ ন্যায়ালয়ে আমাক বেয়া পাইছে আমাক কিবা সেন্সৰ কৰিছে এনেকুৱা কথা কিছুমান কোৱা হৈছিল কিন্তু তাৰ বিপৰীতে যোৱা এবছৰত আমাৰ বহু কেইখন ন্যায়ালয়ে বাল্য বিবাহৰ ক্ষেত্ৰত পুলিচৰ সপক্ষে ৰায়দান কৰি ইয়াৰ অভিযুক্তসকলক পস্কো আইনৰ অধীনত 14 বছৰলৈকেও কাৰাদণ্ড বিহিছে গতিকে মই ভাবো যে বোথ নেগেটিভ এণ্ড এফাৰ্মেটিভ দুইটা কাম ইতিবাচক পদক্ষেপো আমি লৈ আছো আৰু আইনী ব্যৱস্থাও আমি লৈ আছো আৰু তাৰ ফলত 2026 চনলৈকে অসমত বাল্য বিবাহ বন্ধ হ'ব বুলি মোৰ এটা ধাৰণা বা অভিমত আছে তেওঁলোকৰ কাৰণে যিসকল ছোৱালীক দেউতাক মাকে দায়িত্ব ল'ব নোৱাৰিছিল তেওঁলোকৰ বাবে আমি ৰিহেবিলিটেশনৰ বাবে জিলা উপায়ুক্ত সকলক ব্যৱস্থা কৰিব দিছিলো যে ৰেশন কাৰ্ড দিব পিএমৱাই ঘৰ দিব ধুবুৰী মানকাছাৰ জিলাত দুই এটা সহায় কৰা হৈছে কিন্তু মূলতঃ দেউতাক মাক সকলে ছোৱালী সকলক ঘূৰাই লৈছে আৰু বহুত ক্ষেত্ৰত স্বামীৰ ঘৰেও সাপোৰ্ট দিছে যে এতিয়া ছোৱালীজনীক আমি নানো 18 বছৰ হ'বৰ কাৰণে 4 মাহ আছে দেউতাকৰ ঘৰত থাকক 4 মাহ পিছত আমি লৈ আহিম সেই ধৰণে বহুত সমস্যা স্থানীয়ভাৱেও সমাধান হৈছে